ধেমালি খেল নহয়। আজি মানুহজন মৰিছে বুলি মোক বডিটো দি দিছে, কাইলৈ আহি ক'বহি যে আপুনি মানুহজন জীয়াই আছে, বগা সাজ নিপিন্ধিব। কাৰণ কিয় মই নিপিন্ধিম যেতিয়া নেকি তেওঁলোকে মোক প্ৰমাণ দিব পাৰিব। মোক যেতিয়া প্ৰমাণ দিব সুনীল গগৈ জীয়াই আছে, ক'ত আছে মোৰ মুখত আগত যদি আনি দিব পাৰে, মই তেতিয়া কাপোৰ সলাবলৈহে তেতিয়াহে বাধ্য হ'ম। সুনীল গগৈৰ পত্নীৰ ভয়ংকৰ বিস্ফোৰক মন্তব্য, যিহেতু নেকি সুনীল গগৈৰ পত্নীয়ে এটা কথাই কৈছে, যদিহে কিবা প্ৰমাণ পত্ৰ পাইছে, আমাৰ ন তথ্য পাইছে, তেতিয়াহ'লে আমাক সম্পূৰ্ণ ঘৰখন মাৰি পেলাওক। তাৰ লগতে সৌৰভ গগৈও এটা কথা কৈছে, আমাক শাস্তি নিদিয়ক, যিহেতু নেকি আমাক মাৰি পেলাওক। যিহেতু নেকি এতিয়া ইমান অশান্তি দি আছে, জেৰাৰ পিছত জেৰা অব্যাহত ৰাখিছে সুনীল গগৈৰ পত্নী পুত্ৰ আৰু তেওঁৰ ভতিজাক জয়ন্ত গগৈ। সুনীল গগৈৰ পত্নী এটাই কথাই কৈ আছে, যদি কিবা প্ৰমাণ পত্ৰ পাইছে, কিবা ডাউট লাগিছে, আমাৰ ঘৰখন সম্পূৰ্ণকৈ মাৰি পেলাওক বুলি কৈছে। আমাক ইমান শাস্তি নিদিব আৰু আমাক ইমান শাস্তি দিব নালাগে। যিহেতু নেকি CIDয়ে তথ্য সংগ্ৰহ কৰাৰ কোনো এটা আপত্তি নাই, তেওঁলোকক সোনকালে ন্যায় দিব লাগে। যিহেতু নেকি সুনীল গগৈৰ পত্নীয়ে সম্পূৰ্ণকৈ স্পষ্ট ক'লে, যিহেতু নেকি তেওঁলোকক শাস্তি ইমান নিদিব আৰু তথ্য সংগ্ৰহ কৰাৰ কোনো আপত্তি নাই। আমি যিমানটো পাৰে হেল্প কৰিম, সহায় কৰিম আৰক্ষীক, আৰু যিকোনো টাইমতে মাতিলে আমি উপস্থিত হ'ম, কিন্তু ইমানটো শাস্তি দিব নালাগে বুলি সুনীল গগৈৰ পত্নীয়ে অনুৰোধ জনাইছে সামাজিক মাধ্যমৰ ওচৰত। যিহেতু নেকি সুনীল গগৈৰ পত্নীয়ে ক'লে, আমাৰ ঘৰখনৰ ইমানটো হেঁচাত তেওঁলোকে এনেকুৱা জেৰাৰ পিছত জেৰা এনেকুৱা অব্যাহত কৰি থাকিব নালাগে বুলি অনুৰোধ জনাইছে সুনীল গগৈৰ পত্নীয়ে। যিহেতু নেকি তেওঁ বাৰ বাৰ কৈছে, আমাৰ কিবা এটা সন্দেহ যদিও হৈছে, আমাৰ ঘৰখনকে মাৰি পেলাওক। হয় বন্ধু বান্ধৱীসকল, এজন মানুহক শেষ কৰি পেলালে, এজন মানুহক মাৰি পেলালে, আৰু সেই ঘৰখন কেনেকুৱা এটা অৱস্থা হ'ব পাৰে। আৰু এতিয়া সেই ঘৰখনক জেৰাৰ পিছত জেৰা আৰু অশান্তিৰ পিছত অশান্তি, আৰু এতিয়া শাস্তিৰ পিছত শাস্তি, আৰু কিমানটো অশান্তি হ'ব পাৰে সেই মানুহ ঘৰ, কেনেকুৱা হ'ব পাৰে এখন মানুহ ঘৰ ধ্বংস হৈ যোৱাৰ পিছত জেৰাৰ পিছত জেৰা অব্যাহত চলি আছে। এতিয়ালৈকে কোনো এটা সন্ধান পোৱা নাই সুনীল গগৈ জীয়াই আছে নে মৰি গ'ল, কোনো এটা সন্ধান পোৱা নাই। কিন্তু এবাৰ কৈছিল আৰক্ষীয়ে সুনীল গগৈ মৰিল, এইটো সুনীল গগৈৰ মৃতদেহ, আৰু DNA ৰিপৰ্টৰ মতে এইটো সুনীল গগৈ নহয়, এইটো জাহাংগীৰৰ হে মৃতদেহ হয়। কিন্তু এতিয়া বিপদত পৰি গৈছে সুনীল গগৈৰ পৰিয়ালটি। যিহেতু নেকি সুনীল গগৈ প্ৰথমতে ক'লে সুনীল গগৈ মৃত্যু হ'ল, আৰু এতিয়া কৈছে সুনীল গগৈ মৃত্যু হোৱা নাই, জীয়াই আছে। তেওঁ অন্য এটা গোপন ঠাইত তেওঁ আছে, আৰু এতিয়া জাহাংগীৰৰ মৃতদেহটো সৎকাৰ কৰি সুনীল গগৈৰ পত্নীয়ে বিধৱা সাজযোৰ পিন্ধি আছে। যিহেতু নেকি সংযুক্তা পৰাশৰে CIDৰ সংযুক্তা পৰাশৰে তেওঁক কৈছে, আপুনি বিধৱা সাজযোৰ নিপিন্ধিব, আপোনালোকে হিন্দুৰ ল'ব পাৰিব, আৰু যিহেতু নেকি ভালদৰে আপোনালোকে এই সাজযোৰ নিপিন্ধিব বুলি ক'লে। কিন্তু এটা কথা কৈছে যে যেতিয়ালৈকে প্ৰমাণ দিব নোৱাৰে আৰক্ষীয়ে বা CIDয়ে, তেতিয়ালৈকে বিধৱা সাজযোৰে পিন্ধি থাকিব বুলি ক'লে পুষ্পা গগৈয়ে, সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে। এতিয়ালৈকে কোনো এটা সন্ধান বিচাৰি পোৱা নাই সুনীল গগৈ ক'ত আছে আৰু জীয়াই আছে নে নাই, কোনো এটা প্ৰমাণ দিব পৰা নাই CID দলে। যেহেতু নেকি CID আৰু আৰক্ষীয়ে ইমান জেৰাৰ পিছত জেৰা, ইমান শাস্তিৰ পিছত শাস্তি দিয়ে আছে, সেইটো কাৰণে কিবা যদি সন্দেহ পাইছে সুনীল গগৈৰ পত্নী পুত্ৰ আৰু তেওঁৰ ভতিজা সকলো তেওঁৰ ঘৰখনকে মাৰি পেলাওক বুলি কৈছে পুষ্পা গগৈয়ে। যেহেতু নেকি একেটা কথাকে পাকে পুকাই সুধি থাকে, পাকে পুকাই কি, যেহেতু নেকি এটা কথাই জনাইছে যে তেওঁলোকে কিবা এটা ভুল কৰিছে নেকি, সেই ভুলতে কিবা এটা বিপৰীত কথা উলিয়াব পাৰিম নেকি বুলি কৈ CID দলে। যেতিয়ালৈকে এটা দোষীয়ে যদি ভুল কৰে তেতিয়া সকলো কথা ওলাই পৰে, কিন্তু নিৰ্দোষীয়ে যদি ভুল নকৰে সেইটো দোষী কেনেকুৱা আপোনালোকে
মানি ল'ব পাৰিব কেনেকৈ উলিয়াব পাৰিব যিহেতু নেকি তেওঁলোকে ভুল কৰাই নাই ভুল নকৰাকৈ আপোনালোকে যিমান পাকে পোকাই সুধিলেও এইটো কেতিয়াও লাভ নহয় আপোনালোকে গম পাইছে কিয়নো তেওঁলোকে নিৰ্দোষী তেওঁলোকে সুনীল গগৈৰ ক'ত আছে কি কৰি আছে কেনেকৈ কোনো এটা কথা নাজানে পুষ্পা গগৈ যিহেতু নেকি তেওঁক লোকক সুধি কোনো এটা লাভ নাই কেলে আপোনালোকে গম পাইছে যে সুনীল গগৈৰ পত্নী পুত্ৰ আৰু তেওঁৰ ভতিজাক সুনীল গগৈৰ লগত কোনো এটা কথা নাজানে আৰু নজনাকে তেওঁলোকে আন্দাজে মুন্দাজে কথাবিলাক কৈ আছে সুনীল গগৈৰ লগত কিবা হাত আছে নেকি কিবা জেৰা চলাই আছে এতিয়া বৰ্তমান সুনীল গগৈৰ পত্নী আৰু পুত্ৰক CID আৰু আৰক্ষী দলে এনেকুৱা জেৰা চলাই অশান্তি কৰি লাভ নাই মোৰ মতে যেহেতু নেকি সুনীল গগৈ অলৰেডি সন্তানহীন হৈ আছে আৰু সেই সন্তানহীন হৈ থকা পৰিয়ালটো ইমান দিনে আপোনালোকে গম পাইছে 2 মাহৰো অধিক হৈ গ'ল এতিয়ালৈকে কোনো এটা সন্ধান পোৱা নাই আৰু তেওঁক মৃত বুলি ঘোষণা কৰিছিল আৰক্ষী দলে কিন্তু এতিয়ালৈকে DNR মতে জাহাংগীৰৰ মৃতদেহ বুলি কৈছে আৰু সুনীল গগৈ জীৱিত অৱস্থা আছে বুলি ক'লে কিন্তু জীৱিত এজন মানুহ জীৱিত অৱস্থাত আছে বুলি কয় এতিয়ালৈকে কোনো এটা তথ্য প্ৰমাণ দিব পৰা নাই আৰক্ষী দলে সেইটোৱে মেইন কথাটো তো মোৰ ভিতৰত ইমানতে আছিলে তো কোনো নজনা নিচিন্তাকে এটা পৰিয়ালক এনেকুৱা হাৰাশাস্তি দি কোনো লাভ নাই এইটোৱে মই ভিডিঅ'টো বনালোঁ তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম তো